Hi guys. Hello. Okay. Hi guys. আজি হৈছে আপোনালোকৰ 3 তাৰিখ 3 আগষ্ট ৰাতিপুৱা আপোনাৰ 11টামান বাজিছে 10:55 is the exact time. এইপিনে ভিডিঅ' কিবাকিবি ডাউনলোড হৈ আছে ৰাখিছোঁ চ' আজি কি ভাবিছোঁ জানেনে আজি অকণমান কিবা ইণ্টাৰেষ্টিং টপিক এটাৰ ওপৰত ডিছকাছ কৰোঁ ঠিক আছে চাওক হোৱাট উই ডু ইজ কমপ্লিট ডিছকাশ্যন ঠিক আছে ইট ইজ নট লাইক ডেট যোনটো মই কৈছোঁ সেইটোৱে কাৰেক্ট হ'ব বাকী কোনোবাই যদি কাৰোবাৰ বেলেগ অপিনিয়ন হয় সেইটো ভুল হ'ব নট লাইক ডেট মই নিজৰ এক্সপিৰিয়েঞ্চ দি যিহেতু মোৰ এৰাউণ্ড কিমান বছৰ অলমষ্ট 9 years 8 years হৈছে এই ইণ্ডাষ্ট্ৰিটোত চ' সেইকাৰণে মই ভাবিছোঁ কি মই যোনখিনি এক্সপিৰিয়েঞ্চ হয় সেইখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ তাকি বিকজ আমি যোনটো টাইমত ষ্টাৰ্ট কৰিছিলোঁ সেইটো বস্তু ডেফিনেটলি আমিও ক'ৰবাৰ পৰা শিকি পেলাই আহিছোঁ বাট এই যোনটো প্ৰেক্টিকেল যোনটো এটা হেৰি হয় ন এক্সপিৰিয়েঞ্চ হয় ন বা প্ৰেক্টিকেল লাইফত কোনটো বস্তু ইম্পৰ্টেণ্ট হয় কোনটো বস্তু ইম্পৰ্টেণ্ট নহয় কোনটো বস্তু আমি আগত কিনিব লাগে কোনটো বস্তু আমি পিছত ইউজ কৰিব লাগে সেইখিনি বস্তু নিজে ঠেকা খাই শিকি বাট যদি আমাক সেইটো টাইমতে যেতিয়া আমি লাইফটো ষ্টাৰ্ট কৰিলোঁ হয় বা যেতিয়া আমি এইটো আমাৰ ফটোগ্ৰাফী লাইফটো ষ্টাৰ্ট কৰিলোঁ হয় সেইটো টাইমতে যদি আমাক কোনোবাই ক'লে হয় কি এইটো বস্তু কিনিবা বা এইটো বস্তু নিকিনিবা বা তোমাৰ এইটো মতে চলিবা এইটো মতে নচলিবা এইখিনি ইম্পৰ্টেণ্ট হয় এইখিনি ইম্পৰ্টেণ্ট নহয় তেতিয়াহ'লে মেবি ইট উইল হেল্প আছ এ লট ইন গেটিং আৱাৰ লেন্সেছ গেটিং আৱাৰ কেমেৰা ৰাইট এক্সেট্ৰা বাৰু এনিৱে চ' আজি আমি এটা বহুত ইম্পৰ্টেণ্ট বস্তুৰ ওপৰত কথা পাতিম আৰু এইটো হৈছে এটা লেন্সেছ ডেট উই ইউজ ইন আৱাৰ ৱেডিংছ ঠিক আছে চ' মই জেনেৰেলি ইউজ কৰোঁ নাইকন আৰু উই কেন অসমত বা ইণ্ডিয়াত আমি কওঁ নিকন নাইকন একে বস্তু আৰু মেইনলি মই পাৰ্টিকুলাৰলি ইউজ কৰোঁ অকল এখনে লেন্সেছ গেছ কোনখন লেন্সেছ ডেট ইজ that is Nikon 35mm 1.8 মই অকল এখন লেন্সে ইউজ কৰোঁ য়েছ ফাৰ্ষ্ট যেতিয়া মই নিজৰ হেৰি ষ্টাৰ্ট কৰিছিলোঁ ফাৰ্ষ্ট যেতিয়া মই ইনিচিয়েল ডেজত যেতিয়া মই ষ্টাৰ্ট কৰিছিলোঁ ফাৰ্ষ্টটো মোৰ ওচৰত আছিলে 5300 এটা আৰু আই থিংক সেইখন লেন্সে আৰু কি আছিলে মানে কিট লেন্স এখন যে পাই যে আই থিংক 1835 আছিলে নে চামথিং সেইটো টাইমত এটা আছিলে আৰু ফাৰ্ষ্ট নিকন D5300 পৰা ষ্টাৰ্ট কৰিছিলোঁ 53 আছিলে 5300 পৰা মই ষ্টাৰ্ট কৰিছিলোঁ ঠিক আছে তাৰপিছত মই কি কৰিলোঁ তাৰপিছত মই আপোনালোকৰ লগত আহিলোঁ তেতিয়ালৈকে মানে কি আৰু হবি কাৰণে ইউজ কৰোঁ ন তাৰপিছত মই ইউজ কৰিছিলোঁ তাৰ কিট লেন্সখন তাৰপিছত কিট লেন্সৰ পিছত মই জুম লেন্সখন ইউজ কৰিলোঁ যোনখন 6000 টকা চামথিং এটা আছিলে নেকি এখন যে পাই যে আই থিংক 300 নে চামথিং এখন আছিলে যে অকণ কম দামী সেইখন মই ইউজ কৰিলোঁ ঠিক আছে মই একদম একজেক্টলি পাহৰি গ'লোঁ কোনখন জুম লেন্স আছিলে বাট ইট ৱাজ এ জুম লেন্স আৰু মানে ভালেই আহিছিলে নট বেড সেইটো টাইমৰ কাৰণে সেইখনে ভাল আছিলে দেন মই যেতিয়া ফটোগ্ৰাফী জইন কৰিলোঁ দেন ফটোগ্ৰাফী জইন কৰাৰ পিছত যেতিয়া অকণমান নিজৰ ফটোগ্ৰাফী শিকিলোঁ আৰু যেতিয়া মই গম পালোঁ কি লেন্সৰ কাৰণে ব্লাৰ এফেক্টটো হয় বা লেন্সৰ কাৰণে ব্লাৰ এফেক্টটো নহয় বা এইটো ফটোজ মানে এইখন লেন্স হ'লে এইটো লাভ হ'ব এইখন লেন্স হ'লে এইটো লাভ হ'ব তেতিয়া মোৰ ফাৰ্ষ্ট যোনখন মই কিনিছিলোঁ সেইখন কিনিছিলোঁ মই নিকন 50mm য়েছ 50mm 1.8 Nikon 50mm 1.8 this lens এইখন লেন্স কিনিছিলোঁ verify that you are not a robot no I'm not a robot traffic signal verify yes so মই এখন কিনিছিলোঁ সেইটো টাইমতে আই থিংক সেইটো টাইমতে কিমান বা আছিলে আই ৰিয়েলি ফৰগট দ্য প্ৰাইচ কিমান বা আছিলে সেইটো টাইমত 12,000 টকামান আছিলে নেকি আই ডোণ্ট ন' বাট দিছ ইজ এ ভেৰি পাৰফেক্ট লেন্স ইভেন আজিৰ দিনতো নাইকন 50mm 1.8 ইজ এ ভেৰি ইম্পৰ্টেণ্ট লেন্স যদি তোমালোকে এটা এমেচিয়ৰ হয় আৰু তোমালোকৰ ফাৰ্ষ্ট পাৰ্চেজ হিচাপে তোমালোকে কৰিব বিচাৰিছা তোমালোকৰ ধৰা মিৰৰলেছ নাই ঠিক আছে মিৰৰলেছ নাই ইউ আৰ ইউজিং চাম DSLR কেমেৰা লাইক
যিয়ে DSLR কেমেৰা ইউজ নকৰা কিয় যদি তোমালোকে ফাৰ্ষ্ট পাৰচেজ কৰিব বিচাৰিছা আই উড হাইলি ৰেকমেণ্ড ইউ ডেট ইউ ইউজ Nikon 50mm 1.8 ঠিক আছে য়েছ অকণমান ক্ৰপ সেন্সৰ হৈ যাব যদি তোমালোকে ক্ৰপ সেন্সৰ বডি মানে কি আৰু ইউজ কৰি আছা তেতিয়াহ'লে অকণমান ডেফিনেটলি ক্ৰপ সেন্সৰ হৈ যাব 50mm টু I think 65mm মান হৈ যাব বাট ষ্টিল ফাৰ্ষ্ট পাৰচেজৰ কাৰণে বহুত ভাল লেন্স in a very good range of 10,000 যেনেকৈ তোমালোকে দেখিছাই 10,000 I think 12,000 টকামান ল'ব আৰু এইটো যিহেতু যোনটো আমি চাই আছোঁ সেইটো একদম হেৰি নহয় নিকনৰ ৱেবছাইটটো নহয় বাট ষ্টিল সিমানমান দামে ল'ব যিমান মই জানো আৰু দেই মই ভুলো হ'ব পাৰে মই সেইটো কৈ দিছোঁ কিন্তু মই যিমান জানো চ' ইট কেন বি ইয়ৰ ফাৰ্ষ্ট বাই হা নাও লেটছ গো টু দ্য আদাৰ থিং হৈ গ'ল সেইটো মোৰ হৈ গ'ল ডেট ৱাজ মাই হিষ্ট্ৰী দেন ফাৰ্ষ্ট মই এইখন কিনিলোঁ ঠিক আছে তাৰপিছত এৰাউণ্ড 2018 মই এইখন দি বহুত বিয়া মাৰিছোঁ ঠিক আছে এইখন দি মই বহুত বিয়া মাৰিছোঁ তাৰপিছত মই নেক্সট যেতিয়া মই ৰিয়েলাইজ কৰোঁ না সেইখিনি বস্তু মই নিজে নিজে যিহেতু ৰিয়েলাইজ কৰিলোঁ বস্তুটো বুজিলা চ' তাৰপিছত মই ৰিয়েলাইজ কৰিলোঁ কি মোক এখন কিট লেন্স লাগে কিট লেন্স মোক এখন ৱাইড লেন্স লাগে আৰু সেইটো সময়ত মোৰ হেৰি হিচাপে মানে মোৰ যোনটো বাজেট আছিলে বা মই মানে চিন্স আই এম এ মিডল ক্লাছ ফেমিলি ঠিক আছে মিডল ক্লাছ ফেমিলিৰ পৰা মই নিজে এটা মিডল ক্লাছ ফেমিলি বয় হয় চ' মই মোৰ বাজেটৰ মতে মই কিনিলোঁ Nikon 24-120 f4 মই পাৰচেজ কৰিলোঁ এইখন নহয় নট দিছ ওৱান যোনখন হেৰি আছিলে এইখন নহয় আগৰ যোনখন কিট লেন্স আছিলে মনত আছেনে কাৰোবাৰ আই থিংক ইয়াতে ওলাব নেকি আৰে নিকল জাৰি ইমান শ্ল' কিয় হৈছে নে ইয়াতে ওলাব পাৰে Nikon 24-120 মাৰিলে আহিব নেকি এইখন দিছ ওৱান এইখন তাৰপিছত মই কিনিছিলোঁ বিকজ সেইটো টাইমত ধৰক মিৰৰলেছটো সিমান অহা নাছিলে আহিছিলে ডেফিনেটলি ছনীৰ আছিলে বা নিকনৰো আছিলে নেকি য়েছ আছিলে নেকি মাইটবোৰ কিন্তু সেইটো টাইমত ধৰক DSLR কেমেৰাছবিলাক যেনেকৈ Nikon D750 D810 সেইবিলাক মানে বেছি পপুলাৰ আছিলে চ' মই নেক্সট পাৰচেজ কৰিছিলোঁ এইখন ঠিক আছে এইখন 24-120 f4 বিৰাট ভাল লেন্স যদি তুমি ইউজ কৰিব জানা ইটছ এ ভেৰি গুড লেন্স ইভেন আজিৰ দিনতো যদি তোমালোকে ইউজ কৰিব জানা দেন মিৰৰলেছ Nikon 24-120 mm f4 is a very good lens for all kind of photography I'm telling you every good photography yes definitely যেহেতু f4 হয় then definitely amount of the light যোনটো পৰিব সেইটো amount of the light যোনটো সোমাব বা ব্লাৰ এফেক্ট যোনটো হ'ব সেইটো অকণমান কম হ'ব পাৰে no doubt about it ঠিক আছে no doubt but as a wedding lens হিচাপে বা ধৰা তোমালোকে যদি তোমালোকৰ ওচৰত এনাফ লাইট থাকে যদি ভাল ফ্লেছ থাকে then definitely it's a very good purchase যাৰ ওচৰত DSLR কেমেৰাছবিলাক আছে তেওঁলোকৰ কাৰণেও 24-120 mm f4 is a good lens with flash even যদি কাবাৰ হেৰিও আছে মিৰৰলেছো আছে দেন মিৰৰলেছতো আহে কিট লেন্স হিচাপে সবে ব্যৱহাৰ কৰে দ্যাট ইজ Nikon 24-120 is a very good lens so তোমালোকে হেতু it can be your first purchase যদি তোমালোকে ধৰা শিকিলা ঠিক আছে you have studied তোমালোকে ফটোগ্ৰাফি বিষয়ে জানা তাৰপিছত যদি তোমালোকে ভাবা কি এটা এফৰ্ডেবল ৰেঞ্জত আমি হেৰি এখন লওঁ ফাৰ্ষ্ট পাৰচেজ এটা কৰোঁ দেন ইউ কেন য'ৰ পৰা আমাৰ ধৰা এটা ইনকাম আহি থাকে দেন ইউ কেন অলছ' গ' ফৰ দিছ ওৱান দেই ভেৰি গুড লেন্স যোনখন নিকন কিট লেন্স কয় আৰু that is 24-120 I think this one ক'ত গ'ল ইয়াতে এখন থাকিব 24-120 ইয়াতে কৰি দিওঁ 24-120 it's a very good lens 24
120 f4 f4 this one এখন বহুত ভাল লেন্স হয় ইয়াতে ওভাৰঅল ভিউ দিছে এপ্ৰক্সিমেটলি ৰুপিজ 55,000 ধৰা আৰু 54,999 to 55,999 ইয়াতে দেখাইছে অকণমান okay sorry yes covers the two generation okay yes this one সেইটো মই ভাবিছোঁ এৰাউণ্ড ইমানমান ইয়াতে দেখাইছে ঠিক আছে ইমানমান ইয়াতে দেখাইছে এইটো এছ আৰু এইটো EDVR ঠিক আছে বস্তুটো বুজিলানে না মানে সেইখন এখন DSLR কাৰণে আৰু এখন মিৰৰলেছৰ কাৰণে ঠিক আছে চ' সেই বস্তু নাও দিছ লেন্স ইজ অলছ' ভেৰি গুড লেন্স বহুত ভাল লেন্স বহুতে এইটো ক'ব পাৰে কি এই কি লেন্সে হয় কি হয় হেৰি হয় মই মানে বহুতৰ মুখত এই বস্তুটো শুনিছোঁ কিন্তু ইটছ এ ভেৰি গুড লেন্স যদি তোমাৰ ওচৰত কিমান আইডিয়া আছে এবাউট ফ্ৰেমিং এণ্ড এভৰিথিং ইটছ এ গুড লেন্স ইন এ এফৰ্ডেবল প্ৰাইচ ঠিক আছে হৈ গ'ল তাৰপিছত মই কি কিনিলোঁ যেতিয়া মই এইখন কিনিলোঁ চাম মই এইবিলাক চব নিজে ভাবি কিনিছোঁ ফাৰ্ষ্ট মই কি কিনিছিলোঁ মই কিনিছিলোঁ তোমাৰ নাইকন 50mm খন কিনিলোঁ তাৰ পৰা মই পইচা গোটাই পেলাই ছেকেণ্ড পাৰ্চেজ মই কৰিলোঁ তোমালোকৰ এইখন 24-120 why because চোৱা নিকন 50 যিহেতু এইটো ক্ৰপ সেন্সৰ এটা আছিলে ন চ' সেইকাৰণে ডেফিনেটলি সেই চব মুভমেণ্টছখিনি গোটেইখিনি আহি নাযায় আৰু সেই বস্তুটো মোৰ মাইণ্ডত আহি আছিলে যেনেকৈ দৰা সোমোৱা হৈ গ'ল বা একদম ক্ৰুচিয়েল মুভমেণ্টছ কিছুমান ন একদম ঠেক জেগাবিলাকত চ' তেতিয়া মই ভাবিলোঁ কি এনেকুৱা এখন লেন্স লওঁ যোনখনে মোক ৱাইড দিয়ে আৰু যোনখন মানে হেৰি কাৰণে ভাল আৰু ধৰা মুভমেণ্টছবিলাকৰ কাৰণে আৰু যিহেতু মোৰ ওচৰত ইমান পইচা নাছিলে কি আই গ' ফৰ দ্য নিকন 20 এখন কিমান আছে 2470 2.8 2470 is a very good lens also 2470 2.8 is a very good lens ঠিক আছে বাট বহুত দাম আছিলে something like সেইটো টাইমতে 1,50,000 মান আছিলে এতিয়াও চাগে 1,50,000 মানে হয় যিমান মই জানো ঠিক আছে চ' যদি তোমালোকৰ পইচা আছে আৰু এটা কথা দেই যদি তোমালোকৰ পইচা আছে যদি তোমালোকে এফৰ্ড কৰিব পাৰা ঠিক আছে দেন ডেফিনেটলি তোমালোকে এইখনত যোৱাতকৈ 24-120 খনত যোৱাতকৈ 24-70 mm 2.8 খনত যাব পৰা নাইজিয়া কি হৈছে গড নোজ এইখনত যাব পৰা ঠিক আছে যদি তোমালোকৰ জি আছে জেড আছে দেন ইউ কেন গ' ফৰ দিছ ওৱান ভেৰি গুড লেন্স ভেৰি গুড ৱাই বিকজ ফাৰ্ষ্ট অফ অল এইখন 2.8 হয় দেন ডেফিনেটলি এপাৰেচাৰটো আমি 2.8 আনিলে আমি তাৰ পৰা ব্লাৰ এফেক্ট এটা দিব পাৰিম ঠিক আছে হুইচ উইল বি ভেৰি গুড ফৰ পৰ্ট্ৰেইট ফটোগ্ৰাফি হয়নে চ' এইখন আগৰখনো ভাল আছিলে দেই কিন্তু মই সেইটোৱে ক'ম যোনখন তোমাৰ হেৰিখন আছিলে মিৰৰলেছৰখনৰ আছিলে মানে আগৰ আগৰ DSLRখন আছিলে এইখন নাও দিছ ওৱান অলছ' ভেৰি গুড দেই 24-70 mm f 2.8 খন নাও দিছ ইজ অলছ' এ ভেৰি গুড লেন্স সেইটো টাইমতে আজিৰ দিনতো এইখন বহুত ভাল ঠিক আছে বস্তুটো বুজিছা চ' যদি তোমালোকৰ ধৰা এটা টাইট বাজেট এটা আছে ইউ কেন গ' ফৰ F4 আৰু যদি তোমালোকৰ বাজেটটো ভাল বোলে ঠিক আছে ভাল হয় তেতিয়াহ'লে ইউ কেন গ' ফৰ 24-70 mm ইটছ এ ভেৰি গুড লেন্স ঠিক আছে আৰু তোমাৰ চব মানে ধৰা তোমালোকে যদি পৰ্ট্ৰেইট তুলিব খোজা পৰ্ট্ৰেইট তুলিব পাৰা গ্ৰুপ তুলিব পাৰা ইভেন তোমাৰ ৱাইড আহি যাব বিকজ ইটছ 24 আছে চ' ৱাইড আহি যাব চ' ইট উইল গিভ ইউ এ ৱাইড ৰেঞ্জ ঠিক আছে আৰু আৰামছে তোমালোকে 4 বছৰ 5 বছৰটো এইখন আৰামছে চলাব পাৰা যদি তোমালোকে ভালকৈ ৰাখা ঠিক আছে মোৰ এক্সপিৰিয়েঞ্চৰ মতে কৈছোঁ দেই এইখিনি মোৰ এক্সপিৰিয়েঞ্চৰ মতে কৈছোঁ ডান চ' মই ফাৰ্ষ্ট এতিয়া মনত আছেনে ফাৰ্ষ্ট মই কি কিনিছিলোঁ মই কিনিছিলোঁ 50 mm তাৰপিছত মই কিনিলোঁ তোমালোকৰ 24.70 তাৰপিছত মই কিনিলোঁ তোমালোকৰ হেৰিখন 24-120 খন কিনিলোঁ তাৰপিছত ডাইৰেক্টলি মই নেক্সট ভেৰি বিগ পাৰ্চেজ আই ডিড বিকজ সেইটো টাইমত সেইখন বহুত চলি আছিলে কোনখন কোৱাচোন দ্য লেজেণ্ডেৰী হোৱাট Nikon 7200 Nikon 7200 very legendary this one সেইটো টাইমত চবৰ বিয়াবিলাকত এটা কথা আছিলেই কি লম্বা লেন্সখন আছিলে আজিকালি কোনো নুসুধে ঠিক আছে বাট সেইটো টাইমত মানে এইটো সুধিবই ডাঙৰ লেন্সখন আছেনে নাই ডাঙৰ লেন্সখন ইভেন কেননৰ এখন বগা লেন্স এখন আছিলে এতিয়াও চাগে আছে ঠিক আছে বাট সেইটো টাইমত আজিৰ দিনত কিন্তু এইবিলাক বস্তু নুসুধে ঠিক আছে ডাঙৰ লেন্স সৰু লেন্স আছে এনেকৈ বিকজ
মানুহখিনিও সেনেকুৱা হৈ গৈছে ন বাট মানে কি আৰু আগত ধৰক সেইটো বস্তু মেটাৰ নকৰে দে ৱান্ট ৰিজাল্ট আৰু তেওঁলোকৰ কিছুমান স্পেচিফিক ৰিকুৱাৰমেণ্ট থাকে সেইখিনি ফুলফিল হ'লে দে আৰ ভেৰি গুড বাট আগৰ দিনত কিছুমান জেগাত এইবিলাক বস্তু দৰকাৰ পৰিছিলে বা এইবিলাক বস্তু বিচাৰিছিলে কি ডাঙৰ লেন্সখন আছেনে নাই সেইখন লেন্সখন ক'ত বগা যে সেইবিলাক বিচাৰিছিলে আৰু সেইবিলাক বস্তু আমি পাইছিলোঁ যেনেকৈ ট্ৰেণ্ডৰ মতে মই কি কিনিলোঁ মই কিনিলোঁ Nikon 70-200mm 2.8খন এণ্ড ইট হেল্পছ মি এ লট আজিৰ দিনতো তাৰ ফটো এইখনেদি মাৰা ফটো ইট ষ্ট্ৰাইক আউট যেনেকৈ মই তোমালোকক দেখাব বিচাৰিছোঁ এইবিলাক ফটোজ ঠিক আছে এইবোৰ ফটো মই চব তোমাৰ হেৰি দি মাৰা 70-200 এভৰিথিং দিছ ওৱান দেখিছা চব ফটো আৰু ইটছ এ স্পেচিয়েল কিয় মই তোমাক কৈ আছোঁ ডেফিনেটলি 2.8 হয় তাৰ ওপৰত তাৰ মানে হেৰিটো বহুত বেছি ইট ষ্টাৰ্ট ফ্ৰম 70-200mm চ' ডেফিনেটলি তুমি ব্লাৰ এফেক্ট এটা ধুনীয়া ব্লাৰ এফেক্ট এটা পাবাই চ' এভৰিথিং এইবিলাক হৈছে তোমাৰ এইবিলাক চব 70-200 দি মাৰা চব এভৰিথিং দিছ ওৱান চোৱা এই প্ৰস্তুতি বা এইটোতো বহুত আগতে মানে এইবিলাক 4 বছৰ 5 বছৰ আগতে এইবিলাক চব 70-200 দি মাৰা মই এইবিলাক এভৰিথিং নিশিতা বাৰো ফটো চব 70-200 এইবিলাক ঠিক আছে চ' 70-200খন ওৱান অফ দ্য লেন্স যোনে মোৰ একদম কেৰিয়াৰটো কমপ্লিটলি এটা ডিফাৰেণ্ট প্ৰফাইল এটা বনোৱা এটা ডিফাৰেণ্ট প্ৰফাইল ইয়েছ ডেফিনেটলি এটা মোৰ প্ৰফাইলটো কমপ্লিটলি এটা ডিফাৰেণ্ট হৈ গ'ল বস্তুটো বুজিলা লাইক বিকজ তাৰ আগতে মই 24-120 ইউজ কৰিছিলোঁ তাৰ আগতে 50mm ইউজ কৰিছিলোঁ চ' তাৰে ফটোৰ লগত 70-200ৰ ফটোৰ কম্পেৰিজনটো আৰু তাৰ ওপৰত মই সেই এক্সপিৰিয়েঞ্চখিনিও লৈ গৈ আছোঁ কি ধৰা মই ডিফাৰেণ্ট নতুন বস্তু শিকি আছিলোঁ ফটোশ্বপত কি এইটো কালাৰ আহিলে কেনেকুৱা হয় এইটো কালাৰ আহিলে কেনেকুৱা হয় চ' সেইটো লাৰ্ণিং ফেজতো আছিলোঁ যিহেতু চ' বাট 70-200 ইজ এ ভেৰি গুড লেন্স ঠিক আছে চ' 70-200 যদি এফৰ্ড কৰিব পাৰা বিকজ ইট ইজ গোইং টু মাৰ্কেটত আজিৰ দিনতো 1,50,000 মান লয় চ' আজিৰ দিনতো যদি তোমালোকে কিনিব পাৰা ডেফিনেটলি কিনা ঠিক আছে চ' মই তোমালোকৰ কাৰণে ফাৰ্ষ্ট মই এইটো বস্তুৱে তোমালোকক ক'ম কি যদি তোমালোকে এমেচিয়ৰ হয় যদি তোমালোকে ধৰা ফটোগ্ৰাফী ফিল্ডত সোমাব বুলি ভাবিছা ঠিক আছে যদি তোমালোকৰ এটা বাজেট এটা অকণমান টাইট আছে দেন মেক এ লিষ্ট অফ ইট তোমালোকৰ ইনিচিয়েল ষ্টেজত তোমালোকে দুখন একদম ইনিচিয়েল ষ্টেজ যদি তোমালোকৰ বাজেট টাইট আছে যদি তোমালোকে বাজেট ইউ কেন স্পেণ্ড এনি এমাউণ্ট অফ বাজেট ইউ কেন গ' ফৰ এনি লেন্স আই এম টেলিং ইউ এনি লেন্স ঠিক আছে তোমালোকে ইউ কেন গ' ফৰ এনি লেন্স যদি তোমালোকৰ বাজেট আছে বাট হোৱাট আই এম টকিং কি যদি তোমালোকৰ বাজেট টাইট আছে তোমালোকে ষ্টাৰ্ট কৰিছা আৰু নিজৰ জাৰ্ণিটো ষ্টাৰ্ট কৰিব বিচাৰিছা ঠিক আছে ইউ কেন গ' ফৰ 2 লেন্স ঠিক আছে দুখন লেন্স তোমালোকে লোৱা এণ্ড ডেট উইল বি এনাফ ঠিক আছে দুখন লেন্স নাও মই এখন লেন্সো ক'ব পাৰোঁ ঠিক আছে এখন লেন্স ক'ব পাৰোঁ ডেট মই ক'ব পাৰোঁ কি Nikon 35mm তোমালোকে লৈ লোৱা বাছ তোমালোকৰ হৈ যাব তোমালোকৰ ৱাইটো আহি যাব তোমালোকৰ পৰ্ট্ৰেটো আহি যাব কিন্তু মই বস্তুটো নকওঁ কিয় তোমালোকক মই বস্তুটো কোৱা নাই জানে বিকজ 35mm ফ্ৰেমিং মিলাবলৈ টান হয় অলপ ঠিক আছে এ ভেৰি কি প্ৰস্পেক্ট 35mm ফ্ৰেমিং মিলাবলৈ টান হয় চ' তোমালোকে 35mm কিনা ঠিক আছে কিন্তু এতিয়া নহয় যদি তোমালোকে এমেচিয়ৰ হয় যদি তোমালোকে ষ্টাৰ্ট কৰি আছা নিজৰ জাৰ্ণিটো ৱেডিঙত সোমাইছা ঠিক আছে তোমালোকৰ ওচৰত ধৰা ষ্টাৰ্ট তেতিয়াহ'লে তোমালোকে ফাৰ্ষ্ট 35mm কিনা ইজ এ মূৰ্খামি মই ভাবোঁ দেই ইটছ অল এবাউট মি ঠিক আছে মই ভাবোঁ বিকজ তাৰ ফ্ৰেমিং মিলোৱাটো টান হয় 35mm ফ্ৰেমিং মিলোৱাটো টান কম্পেয়াৰ টু 85 অৰ কম্পেয়াৰ টু 50mm ঠিক আছে 50mm বা 85mm যেতিয়া তোমালোকে ফটোজবিলাক মাৰিবা তেতিয়াহ'লে তোমালোকৰ আইডিয়াটো আহিব কি ফ্ৰেমিংটো এনেকৈ যাব এইখিনি ল'লে তাৰপিছত তোমালোকে 35mm চিফ্ট কৰা ঠিক আছে চ' মাই ফাৰ্ষ্ট থিং যদি তোমালোকে এমেচিয়ৰ হয় তোমালোকে ষ্টাৰ্ট কৰিব বিচাৰিছা নিজৰ জাৰ্ণিটো দেন ইউ গ' ফৰ 2 লেন্স আইদাৰ প্ৰাইম লেন্সত তোমালোকে যোৱা আজিকালি যিহেতু কোনো হেৰি ইউজ ইমানকৈ নকৰেই কি কয় এইটো চৰি এখন ফ্ৰেমটো বেকা হৈ গ'ল য়েছ চ' আজিৰ দিনত যিহেতু
কোনো সিমানকৈ DSLR মানে সেই আগৰ দিনৰ হেৰিটো ইউজ নকৰে চ' মই ডাইৰেক্টলি মিৰৰলেছৰে কৈ আছোঁ ঠিক আছে you can go for 2 lens and this can be for anyone যিহেতু মই নিকন ইউজ কৰোঁ চ' মই সেই নিকনৰ বিষয়ে কৈ আছোঁ চ' you can go for Sony also you can go for Canon also but মই যোনখিনি জানো চ' দুখন লেন্স বহুত দৰকাৰী ঠিক আছে এখন ডেফিনেটলি তোমালোকে যদি ৱেডিঙত যোৱা দেন ডেফিনেটলি ইট উইল বি ভেৰি ইম্পৰ্টেণ্ট ফৰ ইউ ডেট তোমালোকে মুভমেণ্টছবিলাক কেপচাৰ কৰা আৰু সেনেকা তোমালোকে এখন লেন্স লোৱা ঠিক আছে চ' জেনেৰেলি নিকনত আমি যোনখন কিট লেন্স বুলি কওঁ বা ক'ব বিচাৰোঁ সেইখন হৈছে নিকন 24-120 f4 তোমালোকে ফাৰ্ষ্ট পাৰচেজ ইউ ডু দিছ ঠিক আছে তোমালোকৰ সৰু সৰু ৱেডিংছবিলাকে তোমালোকে আৰম্ভ কৰা তোমালোকৰ ধুনীয়াকৈ চলি যাব ঠিক আছে বিকজ চোৱা ডেফিনেটলি উই অল ন' দ্য বাজেট আজি অসমত কি বাজেট চলি আছে কি বাজেট চলা নাই উই অল ন' এবাউট ইট ঠিক আছে তাৰ বিষয়ে মিছা মাতি বা মিছা কৈ লাভ নাই এণ্ড এইটো ঠিক কি য়েছ ডেফিনেটলি এমাউণ্ট অফ পিপল বা ফটোগ্ৰাফাৰ্ছ বহুত বাঢ়ি গৈছে বাট উইথ ইট ডেফিনেটলি ৰেটত ডিক্লাইন হৈছে একদম ডাঙৰ টপ যোনবিলাক হেৰি আছে ফটোগ্ৰাফী কোম্পানী বা গুৱাহাটী অসমত অপাৰেট কৰে তেওঁলোকেও নিজৰ বাধ্য হৈ পেলাই তেওঁলোকৰ নিজৰ ৰেটটো অকণ কমাব লগা হৈছে যোনবিলাক মাজত ফচি আছে তেওঁলোকেও অকণমান নিজৰ ৰেটবিলাক কমাব লগা হৈছে দিছ ইজ দ্য ৰিয়েলিটি অফ টুডেজ ফটোগ্ৰাফী ইন আছাম and that's okay competition will come, competition will go, rate will come down, rate will come go, and that's okay, that's a part of the business, that's a part and partial of the business but anyway so first thing first jodi tumalakor limited budget ase tight budget ase but you want to start off your journey then you go for Nikon 24-120mm f4 ঠিক আছে 24-120mm f4 pro jwa tumalake lua budget কম বাজেটত তোমালোকে বিয়া উঠোৱা তোমালোকে ধুনীয়াকৈ বিয়া মাৰা তোমালোকে এক্সপিৰিয়েঞ্চখিনি গোটাই লোৱা বস্তুটো বুজিলা দেন যেতিয়া তাৰ পৰা তোমালোকৰ অকণমান পইচা আহিব আৰু যদি তোমালোকৰ অলপমান পইচা আছে তেতিয়াহ'লে ইউ কেন গ' ফৰ 2 লেন্স এখন হৈছে এখন নিকন 24-120 f4 and with it you can go for either Nikon 50mm 1.8 or you can go for Nikon 85mm 1.8 ঠিক আছে কি ক'লোঁ মনত আছেনে কি ক'লোঁ এখন কৈছোঁ কি নিকন কোনোবাই যদি হেৰি হয় লিখি লোৱা দেই নিকন 50mm 1.8 you can either go for this one Nikon 50mm 1.8 or otherwise you can also go for Nikon 85mm 1.8 ঠিক আছে Nikon 85mm 1.8 হা এইখনত মাৰ্কেট প্ৰাইজত তোমালোকে 50 মানত পাই যাবা আই থিংক আৰু মই যেহেতু একদম আজিৰ দিনৰ ডেটটো মই নাজানো কিমানত চলি আছে বাট আই থিংক 50 মানত পাই যাবা নাইকন 50mm খনো আৰু 50,000 মানত পাই যাবা তোমাৰ এইখনো চ' যদি তোমালোকৰ অকণমান বাজেটটো ৰেঞ্জটো বেছি দেন তোমালোকে দুখন লেন্সে লৈ লোৱা এখন তোমালোকৰ ৱাইডৰ কাৰণে লৈ লোৱা f4 খন এইখন আই থিংক 85,000 মান চলি আছে নেকি আই থিংক ঠিক আছে আই থিংক দেই 85,000 মান চলি আছে এইখন তোমাৰ 50,000 মানত তোমালোকে পাই যাবা ঠিক আছে চ' ইট উইল বি এৰাউণ্ড কিমান হ'ব 135 মানত তোমালোকে ধুনীয়াকৈ দুখন লেন্স তোমালোকৰ আহি যাব আৰু তোমালোকে নিজৰ যোনটো জাৰ্ণি আছে এইটো তোমাৰ 5 বছৰ 6 বছৰ আৰামছে গুচি যাব যদি তোমালোকে লেন্সবিলাক ভালকৈ ৰাখা ঠিক আছে যদি তোমালোকৰ বাজেটটো অকণমান শ্বৰ্ট হৈ আছে তোমালোকে এইখনত যোৱা নিকন 24-120 f4ত তোমালোকে ফাৰ্ষ্ট ষ্টাৰ্ট কৰিব তাৰ পৰা পইচা গোটাই পেলাই তোমালোকে এই দুখন লেন্স তোমালোকে যাব পাৰা ঠিক আছে ডান নাও দিছ ইজ ফৰ দোজ যাৰ বাজেটটো টাইট আছে যদি তোমালোকৰ বাজেট বহুত ভাল তেতিয়াহ'লে তোমালোকে ন' ডাউট এট অল তোমালোকে যদি একদম নিজৰ জাৰ্ণিটো 6 বছৰ 7 বছৰলৈকে চিকিউৰ কৰিব বিচাৰিছা দেন ইউ গ' ফৰ 2 লেন্সেছ দেট ইজ ফাৰ্ষ্ট নিকন 24-70 ঠিক আছে যাৰ বাজেটটো হাই আছে ঠিক আছে যাৰ বাজেটটো হাই আছে দেন ইউ কেন গ' ফৰ দিছ ওৱান নিকন 24-70 1.8 150 মানত পাই যাবা 1,50,000 মানত পাই যাব লাগে দেই মই একদম কাৰেক্ট আজি ডেটত কিমান চলি আছে ইমান নাজানো মাৰ্কেট প্ৰাইচৰ লাখ টকীয়াত বাট এৰাউণ্ড 1,50,000 মানত পাব লাগে 1,60,000 মানো হ'ব পাৰে আই ডোণ্ট ন' দেই বাট ইমান মানতে পাই যাবা এগেইন ইউ কেন গ' ফৰ চোৱা দুখন লেন্স লৈ ল'বা তোমালোকে আৰামছে 150 এইখনত আৰু আহি যাব ধুনীয়াকৈ 1,50,000 1,60,000 মানত আহি যাব আৰু তোমালোকে আৰু এখন লেন্স লৈ যাবা সেইখন হৈছে কিমান নিকন 70-200mm
2.8 নাও এই দুখন লেন্স যদি তোমালোকে লোৱা তেতিয়াহ'লে তোমালোকৰ আৰামছে ৱেডিঙত তোমালোকে মজা কাম কৰিব পাৰিবা ফৰ এৰাউণ্ড 6 years 7 years আৰামছে আৰু কিয়ৰ কাৰণে চোৱা তোমালোকে দুখন আছে ঠিক আছে চ' দুখন তোমালোকৰ ওচৰত দুখন লেন্স হৈ গ'ল এখন আছিলে তোমাৰ যোনে 24 পৰা 70 mm লৈকে কভাৰ কৰিব আৰু এখন কভাৰ কৰিব যে 70 mm পৰা 200 mm লৈকে কভাৰ কৰিব চ' ইট উইল গিভ ইউ পৰ্ট্ৰেইট ইট উইল গিভ ইউ ৱাইড ইট উইল গিভ ইউ কেণ্ডিড মোমেণ্টছ দিছ টু লেন্স উইল গিভ ইউ এভৰিথিং এণ্ড ওপৰৰ পৰা যিহেতু ইটছ f2.8 হয় চ' ইট উইল অলছ' গিভ ইউ গুড এমাউণ্ট অফ ডেপ্থ অফ ফিল্ড বস্তুটো বুজিলে ডেপ্থ অফ ফিল্ড মানে ব্লাৰ ঠিক আছে ডেপ্থ অফ ফিল্ডৰ অপজিটটো আমি ব্লাৰ বুলি কওঁ যিমান বেছি ব্লাৰ হয় তিমান কম ডেপ্থ অফ ফিল্ড হয় ঠিক আছে এই বস্তুটো আমি পঢ়িম চ' তোমালোকে যদি তোমালোকৰ ওচৰত যদি বাজেট আছে মজাকে তোমালোকে পইচা স্পেণ্ড কৰিব বিচাৰিছা দেন এই দুখন লেন্স হৈছে তোমালোকৰ একজেক্ট লেন্স এখন হৈছে কিমান কি ক'লোঁ মই এখন হৈছে আৰু এবাৰ কৈছোঁ নিকন 24 Nikon 2470 mm 2.8 and আৰু এখন কি আছিলে Nikon 70 200 2.8 f বুজিলা এই দুখন মাৰ্কেটত পাই যাবা আৰামছে 3 লাখ মানত আহি যাব ঠিক আছে 3 লাখ 10 লাখ 20 মানত আৰামছে মাৰ্কেটত আহি যাব ঠিক আছে বঢ়িয়াকৈ লাখ টকীয়া যোৱা লাখ টকীয়াত বঢ়িয়াকৈ কিনা নো প্ৰব্লেম এবাউট ইট বুজিলা এই দুখন লেন্স লৈ হৈ যাব যদি তোমালোকৰ আৰু এবাৰ মই কওঁ যদি তোমালোকৰ বাজেটটো কম আছে যদি তোমালোকৰ বাজেটটো অকণমান কম আছে তেতিয়াহ'লে ইউ গ' ফৰ দিছ ওৱান আৰু এবাৰ কৈ দিছোঁ তোমালোকে এইখন লৈ লোৱা f4 120 f4খন লৈ লোৱা তাৰপিছত তোমালোকে পইচা গোটাই পেলাই তোমালোকে প্ৰাইম লেন্সত চিফ্ট হোৱা লাহেকৈ মানে সেইখন নাখা কিন্তু এখন লগতে প্ৰাইম লেন্সো লৈ লোৱা যেনেকৈ 50 mm লৈ লোৱা ইয়া ফিৰ 85 mm লৈ লোৱা চ' ডেট তোমালোকে পৰ্ট্ৰেইটখিনিও তোমালোকে কভাৰ কৰিব পাৰা এজ ৱেল এজ তোমালোকে হেৰিখিনিও কভাৰ কৰিব পাৰা যোনখিনি তোমালোকৰ কি আছিলে এই কি কয় যোনখিনি তোমালোকে মুভমেণ্ট আছে সেইখিনিও তোমালোকে আৰামছে কভাৰ হৈ যায় তাৰপিছত তোমালোকে বেলেগ গৈ তোমালোকে এক্সপেৰিমেণ্ট কৰিব পাৰিবা বাট এনিৱে চ' ঠিক আছে চ' মই সেই বস্তুটোৱে কৰিলোঁ চ' মই তাৰপিছত কি কৰিলোঁ তোমালোকৰ নিকন 70-200খন মই কিনিলোঁ ঠিক আছে তাৰপিছত সেই দুখন লেন্সেদি মই বহুত বছৰ চলালোঁ 4 বছৰমান আৰামছে চলাই দিওঁ এণ্ড দে আৰ ভেৰি গুড লেন্স ঠিক আছে মই এইটোৱে ক'ম থেংক ইউ মানে ফৰ 70 মেইনলি ফৰ 70-200 থেংক ইউ ঠিক আছে তাৰপিছত মই যেতিয়া দেখিলোঁ কি যেতিয়া মই মাৰ্কেটৰ বিষয়ে আৰু অকণমান ষ্টাডি কৰিলোঁ ঠিক আছে যেতিয়া মাৰ্কেটটো লাহে চেঞ্জ হ'ল কি মানুহে এতিয়া ৱাইড ফটোজবিলাক বেছি ভাল পোৱা হ'ল ইয়া ফিৰ মানে যোনখিনি ধৰক এটা ৰেঞ্জৰ বা চবৰে অডিয়েঞ্চৰ টেষ্টটো লাহে ক্লাইণ্টৰ টেষ্টবিলাক লাহে চেঞ্জ হোৱা যেতিয়া দেখিলোঁ দেন আই ডিচাইড এ ভেৰি বিগ থিং এণ্ড আই ডিচাইডেড ডেট মই গোটেইখিনি মাজতে মই ৱাইল্ড লাইফ ফটোগ্ৰাফী আৰু স্পৰ্টছ ফটোগ্ৰাফীৰ কাৰণে টকিনা এখনো কিনিছিলোঁ ডেট ৱাজ এৰাউণ্ড আই থিংক 200-500 mm সেইটো বৰ এটা ডিছকাছ নকৰোঁ বিকজ সেইখন ৱেডিঙত বৰ এটা ইউজ নহয় ঠিক আছে বাট মই কিনিছিলোঁ য়েছ আৰু এটা কথা ন তোমালোকে আৰু এটা বস্তু তোমালোকে সুধিব পাৰা ঠিক আছে কি আপুনি সেইখিনিতো ক'লে 28 mm লৈকেতো ক'লে কিন্তু তাৰ তলৰখিনি কি একদম আল্ট্ৰা ৱাইড বা ৱাইড একদম বহুত ৱাইডখিনি যে 20 mm সেইখিনি মই কিহৰ কাৰণে ইনিচিয়েল ষ্টেজত ছাজেষ্ট নকৰোঁ এমেচাৰ বিষয়ে বিকজ চোৱা ফ্ৰেমিং মিলোৱাটো অকণমান টান হয় তোমালোকে যিমান প্ৰাইম লেন্স বা এইবিলাক 24-120 24-70 যিমান তোমালোকে প্ৰথমতে ফ্ৰেমিংটো শিকিবা তাৰপিছত তোমালোকৰ কাৰণে ইজি হৈ যাব যে তোমালোকে আৰু ৱাইড লেন্সত যোৱা ঠিক আছে আৰু তোমালোকে ৱাইড লেন্সত যোৱা কিন্তু যদি তোমালোকে ডাইৰেক্টলি ৱাইড লেন্সতে চিফ্ট কৰিম বুলি ভাবিছা ন তেতিয়াহ'লে মানে তোমালোকৰ ফ্ৰেমিংটো অকণমান গড়বড়ি হ'ব সেইকাৰণে ফাৰ্ষ্ট অফ অল সেইখিনি বস্তু শিকি লোৱা তাৰপিছত ইউ কেন গ' ফৰ তাৰ তলতো বহুত লেন্স আছে 16-24 এখন আছে নেকি 16-24 নিকনৰে এখন আছে চাগে সেইখনো তোমালোকে যাব পাৰা চ' তাৰপিছত তোমালোকে সেই একদম আল্ট্ৰা ৱাইড লেন্সত তোমালোকে যোৱা ঠিক আছে ফৰ ৱেডিং প্ৰপ'জেলি ডান সেইখিনি বুজিলা চ' তাৰপিছত মই কি কৰিলোঁ গোটেইখন লেন্স বেছি দিলোঁ ঠিক আছে যেতিয়া মই মাৰ্কেটটো লাহে আণ্ডাৰষ্টেণ্ড কৰা হ'লোঁ মই গোটেইখন লেন্স বেছি দিলোঁ আৰু আজিৰ দিনতো ফ্ৰম এৰাউণ্ড 4 years মই এখন লেন্সে ইউজ কৰোঁ এণ্ড ডেট ইজ নিকন 35 mm 1.8 ফ্ৰম এৰাউণ্ড 4-5 years মই এখন লেন্সে ইউজ কৰোঁ
এখন লেন্সেই ইউজ কৰোঁ এণ্ড মই সেই এখন লেন্সেই ইউজ কৰি মই বহুতেই ভাল পাওঁ য়েছ ডেফিনেটলি যেতিয়া মোৰ মন যায় তেতিয়া মই সেইখন অকণমান কি কৰিলোঁ FX/DX কৰিলোঁ না FX/DX কি বস্তু হয় সেইটো আমি পিছতকৈ শিকিম ঠিক আছে মানে পিছতকৈ শিকিম মানে কি কেমেৰা নিকনত এটা পাৰ্টিকুলাৰ এটা ছেটিংছ থাকে য'ত তোমালোকে FX-ৰ পৰা DX কৰি ল'লে DX কৰিলে ক্ৰপ চেঞ্চৰ হৈ যায় মানে ধৰা তোমাৰ 35mm খন 50mm এটা হেৰি এটা দিয়ে আৰু মানে ৰেঞ্জ এটা দিয়ে চ' যেতিয়া দৰকাৰ হয় বা মোক এনেকুৱা লাগে কি নাই 35mm মই বহুত এটা ভাল এটা ফ্ৰেম নাপাম তো মই প্ৰথমতে যিহেতু মই ৰপ্লাছ JPEG মাৰোঁ এণ্ড আই ছাজেষ্ট everyone to click in ৰপ্লাছ JPEG only চ' মই সেইটো 35 to 50mm কৰি লওঁ তাৰপিছত মই ফটো এইবিলাক ডেফিনেটলি ধুনীয়াকৈ এডিট কৰি পেলাই দি দিওঁ চ' মোৰ সেইটো বস্তুৱে দুটা কাম কৰে ঠিক আছে বাট 35mm যদি তুমি ফটো মাৰিব পাৰা যদি তুমি আৰ্টিষ্টিক এটা হেৰি এটা আছে মানে এক্সপিৰিয়েঞ্চ হোৱাৰ পৰা তুমি গম পাই যাব ন ফ্ৰেমিংটো যদি তুমি ভালকৈ ধৰিব পাৰা দেন 35mm ইজ এ ভেৰি 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 গুড লেন্স ফৰ every kind of thing in wedding day not in others wedding কাৰণে 35 is a very very good lens ঠিক আছে 35mm 1.8 is a very very good lens in range যদি again I am saying যদি তোমাৰ পইচা আছে you can go for anything যদি তোমালোকৰ টাইট বাজেট আছে go for this one মাৰ্কেটৰ ভ্যালু বা বিজনেছৰ ভ্যালু ভাল এটা ৰিটাৰ্ণ এটা দিব ঠিক আছে বিকজ ডেফিনেটলি এট দ্য এণ্ড অফ দ্য ডে হোৱাট উই আৰ ডুইং ইজ বিজনেছ বস্তুটো বুজিছা হোৱাট উই আৰ ডুইং ইজ বিজনেছ ডেফিনেটলি আমি অকল আৰ্ট বুলি ভাবি থাকিলে নহ'ব সেই আৰ্টটোৱে আমাক খুৱাইও ৰাখিব লাগিব ন ভাত এসাঁজটো দিব লাগিব ন আমিতো কমচে কম ভালকৈ পিন্ধি বা ভালকৈ দুটা কাপোৰ ল'ব পাৰিব লাগিব তেতিয়াহে সেইটো আৰ্টটো ছাষ্টেইনেবল আৰ্ট হয় যদি সেই আৰ্টৰ পৰা আমি তাৰ ৰিটাৰ্ণটো একো ল'বই নোৱাৰোঁ তেতিয়াহ'লে ডেফিনেটলি কালি না পৰহি মই সেই কেমেৰাটো বেচি পেলাই মই জবত যাবই লাগিব পাৰে বস্তুটো বুজা সেইকাৰণে ইটছ ভেৰি ইম্পৰ্টেণ্ট ডেট নট অনলি তোমালোকে হেৰিটো কৰা কি কয় নট অনলি তোমালোকে মানে হেৰি কৰা নিজৰ আৰ্টৰ বিষয়ে ভাবা বাট উইথ ইট অকণমান বিজনেছৰ পাৰ্চপেক্টিভো ভাবা তোমালোকে ঠিক আছে কোনখন কি ল'লে মই কিমান ৰিটাৰ্ণ পাম বা কিমান সেইবিলাক ষ্টাডি কৰা ঠিক আছে ফৰ এক্সাম্পল জাষ্ট ফৰ এক্সাম্পল ধৰা তুমি এটা এমেচিয়ৰ হেৰি এটা হয় ঠিক আছে চ' তোমালোকে ভাবিছা কি ঠিক আছে মই ধৰা 5 লাখ ৰুপিজ এটা মই ইনভেষ্ট কৰি দিওঁ পটককৈ ঠিক আছে 5 লাখ ৰুপিজৰ ঘৰত ধুনীয়াকৈ ধৰা 2 লাখ টকাত তুমি কেমেৰা এটা কিনিলা 3 লাখ টকাত তুমি দুখন লেন্স কিনিলা ঠিক আছে কিন্তু সেই 5 লাখ ৰুপিজটো তোমালোকৰ আহিবনে নাহে বা কিমান বছৰত আহিব বা সেইখিনি ভেলু তোমালোকে দিব পাৰিব নাই সেইখিনি তোমালোকে উঠাব পাৰিবা নাই ৰিটাৰ্ণ বা কিমান বছৰত আহিব কিমান দিনৰ পিছত তুমি ৰিটাৰ্ণ পাবা বা সেই তুমি যোনটো লোন লৈছা সেইটো তুমি দিব পাৰিবা নাই সেইবিলাক বস্তু চব ভাবি ল'বা ভাবি চিন্তি পেলাই কৰিবা সেইকাৰণে সদায় এটা কথা মনত ৰাখিবা বিজনেছ সদায় কেনেকৈ চাব পাৰে কি ইনভেষ্টমেণ্টটো কম হ'ব লাগে ৰিটাৰ্ণটো বেছি হ'ব লাগে সেইটোৱে হৈছে বিজনেছমেন ইনভেষ্টমেণ্টটো কম ৰিটাৰ্ণটো বেছি য়েছ ডেফিনেটলি এটা কথা আছে কি যিমান আমি ইনভেষ্ট কৰোঁ তিমানে আমাৰ বিজনেছটো এক্সপাণ্ড হৈ যায় ডেফিনেটলি হয় মই নহয় বুলি কোৱা নাই ডেফিনেটলি হয় বাট সেইটোৰ কাৰণে তুমি এটা হেৰি এটা পাই লোৱা তুমি প্ৰথমতে ব্ৰেণ্ড এটা বনি লোৱা বা তুমি নিজৰ নামটো এটা বনাই লোৱা ঠিক আছে তাৰপিছত তুমি হেভি ইনভেষ্টমেণ্ট কৰা হেভি ইনভেষ্টমেণ্ট নকৰিব মই মানা কৰা নাই হেভি ইনভেষ্টমেণ্ট কৰা বাট এনেকুৱা নহয় কি ধৰা একদম মা দেউতাৰ পৰা এসোপামান পইচা লৈছা ইনভেষ্ট কৰি দিছা ল'বও পাৰা ন' ডাউট বাট মই মোৰ কথাটো কৈছোঁ দেই মই সেনেকৈ ভাবোঁ আৰু বাট এনিৱে চলো বস্তুটো বুজিলা চ' এতিয়া মই 35mm ইউজ কৰি আছোঁ এণ্ড আই থিংক আই এম ডুইং ভেৰি গুড উইথ মাই 35mm বিকজ অল দিছ থিংছ চব মই 35mm দিয়ে মাৰা হয় এভৰিথিং চোৱা 35mm কি কভাৰ কৰাব 35mm এভৰিথিং তুমি ফ্ৰেম জানিলে 35mm তুমি চব কভাৰ কৰিব পাৰা চোৱা জোৰোণ ঠিক আছে চব বৰ ধুনীয়াকৈ কভাৰ হৈ যায় দেখিছানে এভৰিথিং চোৱা পৰ্ট্ৰেটো আহি গ'ল ঠিক আছে পৰ্ট্ৰেটো আহি গ'ল বুজিলা কিন্তু কি জানা তুমি ফ্ৰেমটো মিলাব লাগিব ডেটছ দ্য মেইন থিং তুমি ফ্ৰেমটো মিলাব লাগিব ফ্ৰেমটো যদি মিলাব নোৱাৰা তেতিয়াহ'লে 35mmটো দিগদাৰ আছে এইবিলাক চব 35mm চব 35mm দেখিছা এভৰিথিং ইজ 35mm চব 35mm এইবিলাক চব 35mm ঠিক আছে চ' কিন্তু ময়ো সেইটোৱে কৈছোঁ কি ময়ো বহুত লেন্স ইউজ কৰাৰ পিছতহে মই 35mmলৈকে আহিছোঁ কথাটো সেইটোৱে আৰু যদি তুমি 35mm যদি আমি একদম এক্সপিৰিয়েঞ্চ হৈ যাওঁ
then you go for this one 24 mm. You can go for 24 mm prime. 24 mm prime to বহুত তুমি ধুনীয়া ফ্ৰেম ওলাব পাৰা, একদম আৰ্টিষ্টিক ফ্ৰেম এটা ওলাব পাৰা। চ' মই সেইখিনি বস্তুৱে কৈছোঁ আৰু, ঠিক আছে, বুজিলা? চ' লেন্সৰ ওপৰত মোৰ সেইখিনিয়ে আছে, ঠিক আছে। ফাৰ্ষ্ট যদি তোমালোকে এমেচিয়ৰ হয়, তোমালোকে জানাই তোমালোকে কি কৰিব লাগিব। ফাৰ্ষ্টত এখন ৱাইড লেন্স এখন ৰাখিবা আৰু লগতে এখন প্ৰাইম লেন্স এখন ৰাখিবা। তাৰপিছত তোমালোকে যিমান এক্সপিৰিয়েঞ্চ হৈ যোৱা তাৰ ওপৰত তোমালোকৰ কথা, তুমি কেনেকৈ তোমালোকৰ লেন্সবিলাক চেঞ্জ কৰিব পাৰা। আৰু আজিৰ দিনত মাৰ্কেটত মেইনলি আমি প্ৰাইম লেন্সে ইউজ কৰি আছোঁ, ঠিক আছে, বিকজ অফ দ্য মাৰ্কেট অনলি, ঠিক আছে। মাৰ্কেটটো যেনেকৈ এতিয়া চলি আছে, প্ৰাইম লেন্সৰ য়েছ, প্ৰাইম লেন্স কষ্ট এৰাউণ্ড 50,000 60,000 মানৰ এখন লেন্সত হয়। বাট ডেফিনেটলি যদি আমি 7200 কিনিব যাওঁ বা 2470 মান কিনিব যাওঁ, সেইখনতে 3খনমান প্ৰাইম লেন্স আহি যাব পাৰে, বস্তুটো বুজিলা? চ' সেইকাৰণে আজিৰ দিনত মানুহে বেছিভাগ প্ৰাইম লেন্সেই ইউজ কৰে। আৰু প্ৰাইম লেন্সৰ এইটো দৰ প্ৰাইম লেন্সৰ হয়, বিকজ য়েছ, প্ৰাইম লেন্সৰ দৰ কিয় হয় সেইটো তোমালোকে সুধিব পাৰা। দিছ ইজ বিকজ আজিকালি বহুতে ফ্লেছ লোৱাও বন্ধ কৰি দিছে। আগতে ফ্লেছ ইউজ কৰিছিলে, আজিকালি বহুতে ফ্লেছ লোৱা বন্ধ কৰি দিছে, বিকজ চিনেমেটিক ভিডিঅ'বিলাকত বহুত এইটো এফেক্ট কৰে। যদি ফ্লেছটো জ্বলি থাকে দেন এইটো মানে বহুত এটা এফেক্ট কৰে। সেইকাৰণে চবেই আজিকালি LCA ইউজ কৰে বা নেচাৰেল লাইটতে বেছিকৈ মাৰিবলৈ ট্ৰাই কৰে, বিকজ পেণ্ডেল এণ্ড অল আজিকালি লাইটবিলাক বহুত ভাল হৈ গৈছে, বহুত ধুনীয়া পেণ্ডেল, বহুত ধুনীয়া ডেক'ৰেশ্যন হয়। চ' আৰ্টিফিচিয়েল লাইটছ আমাক সিমানকৈ নালাগে। আৰ্টিফিচিয়েল লাইট মানে কি আৰু, ধৰক যোনখিনি পেণ্ডেলৰ লাইট সেইখিনি বস্তু দিয়ে হৈ যায়। চ' মই আৰু এটা বস্তু ছাজেষ্ট কৰিব বিচাৰোঁ, যদি তোমালোকৰ ধৰা 1,50,000 মানৰ বাজেট আছে, ইউ কেন গ' ফৰ দ্য প্ৰাইম লেন্স। তোমালোকে 3খন ধুনীয়াকৈ প্ৰাইম লেন্স লৈ লোৱা, 35 এখন লৈ লোৱা, 50 এখন লৈ লোৱা, 85 mm এখন লৈ লোৱা, তোমালোকৰ ধুনীয়াকৈ বস্তুখিনি হৈ যাব, ঠিক আছে।